মুজাক্কিৰ মই পিছফালে যথেষ্ট মানুহ দেখিছোঁ আপুনি এতিয়াও পুলিং ষ্টেচনত আছে নেকি বা কেনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা এতিয়া শিৱসাগৰত চলি আছে যিহেতু শিৱসাগৰ জিলাখনলৈ যদি আমি চাওঁ ডিমৌত 80.92%, মাহমৰাত 77.86%, আপোনাৰ নাজিৰাত 73.50%, শিৱসাগৰ সদৰ 79%, সোণাৰীত 75.27% আৰু 27% ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে অৰ্থাৎ অবিভক্ত শিৱসাগৰলৈ যদি চাওঁ মুজাক্কিৰ এতিয়া ভোট গ্ৰহণ কেন্দ্ৰসমূহত কি ধৰণৰ প্ৰক্ৰিয়া চলি আছে সকলো পৰ্যায় শেষ হ'লনে নিশ্চয়কৈ সুনীল দাসক আসলতে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ বিধানসভা সমষ্টি আছিলে বিশেষকৈ শিৱসাগৰ সমষ্টিত নিশা প্ৰায় 7 মান বজালৈকে যি ভোট গ্ৰহণ সেই ভোট গ্ৰহণ চলি থাকিল আৰু এই মুহূৰ্তত যদি আমি নাজিৰা সমষ্টিলৈ চাওঁ নাজিৰা সমষ্টিত এতিয়াও যদি নাজিৰা সমষ্টিলৈ চাওঁ তেতিয়াহ'লে 78% ভোট হৈছে যদিও এটা ভোট কেন্দ্ৰ এতিয়াও বাকী আছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ যি চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় যি চৌহদ আছে সেই চৌহদত উপস্থিত আছোঁ আৰু ইয়াতে আচলতে যি নিৰ্বাচনী ষ্ট্ৰং ৰুম সেই ষ্ট্ৰং ৰুম তৈয়াৰ কৰিছে আৰু মুহূৰ্তত ইভিএমসমূহ এই যি বিদ্যালয়খনৰ সেই বিদ্যালয়খনলৈ লৈ যোৱা হৈছে আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত এই যি ইভিএমসমূহ সেই ইভিএমসমূহ ৰখা হ'ব আগন্তুক যি 4 জুন আছে সেই 4 জুনৰ দিনাখন আচলতে এই যি ভোট গণনা সেই ভোট গণনাৰ দিনটোত এই যি ইভিএমসমূহ সেই ইভিএমসমূহ খোলা হ'ব আৰু ইয়াৰ যদি সামগ্ৰিক যদি শিৱসাগৰ নিৰ্বাচনী জিলাখনৰ আমি যদি সামগ্ৰিক যদি প্ৰেক্ষাপটটো চাবলৈ যাওঁ শিৱসাগৰ জিলাখন নিৰ্বাচনী জিলাখনত শিৱসাগৰ আৰু ডিমৌ সমষ্টি আৰু শিৱসাগৰ আৰু ডিমৌ সমষ্টিক যদি মিলাই চাওঁ তেতিয়াহ'লে প্ৰায় 3,83,923 জন ভোটাৰ আছে আৰু শিৱসাগৰত এই মুহূৰ্তলৈকে যেহেতু 5-7 বজালৈকে প্ৰায় 80.54% আৰু ডিমৌত 80.92% ভোটদান প্ৰদান কৰিছে আৰু তাৰ সমান্তৰালভাৱে যদি আমি মাহমৰাত চাবলৈ যাওঁ 77.86 তাত ভোটাৰ আছিলে প্ৰায় 1,40,000 ওপৰত এই যি মাহমৰা সমষ্টিটোত সেই মাহমৰা সমষ্টিটোত ভোটাৰ আছিলে আৰু 1,70,000 সোণাৰী সমষ্টিটোত ভোটাৰ আছিলে তাৰে প্ৰায় 75.27% আচলতে এই চৰাইদেউ জিলাখনত এই ভোট গ্ৰহণ ইতিমধ্যে সমাপ্ত হৈছে আৰু এই যিকেইটা সমষ্টি বিধানসভা সমষ্টি শিৱসাগৰ ডিমৌ নাজিৰা মাহমৰা আৰু সোণাৰী এই 5টা সমষ্টিত আমি পুৱাৰ পৰা গৈছিলোঁ আৰু পুৱাৰ পৰা এই যি 5টা সমষ্টি আছে সেই 5টা সমষ্টিৰ পৰা আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দিবলৈ চেষ্টা কৰিছিলোঁ আৰু বিশেষতঃ এই যিটা 5টা সমষ্টি আছে সেই 5টা সমষ্টিত আপুনি যদি চাবলৈ যায় বিশেষকৈ ডিমৌ নাজিৰা মাহমৰা আৰু সোণাৰী এই 4টা সমষ্টিতে আচলতে আহোম আৰু যি চাহ জনগোষ্ঠী যিসমূহ ভোট আছে সেই ভোটসমূহে এক নিৰ্ণয় ভূমিকা গ্ৰহণ কৰিব আৰু বিশেষকৈ শিৱসাগৰ সমষ্টিটো যদি চাবলৈ যায় তেতিয়াহ'লে শিৱসাগৰ সমষ্টিটোৰ আহোম আৰু যি মাইনৰিটি ভোট সেই মাইনৰিটি ভোটসমূহে আচলতে এক নিৰ্ণয় ভূমিকা গ্ৰহণ কৰিব কিন্তু এই গোটেই কথা বতৰাখিনি যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে অহা 4 জুনলৈ অপেক্ষা কৰিব লাগিব অহা 4 জুনৰ দিনাখন আচলতে গম পোৱা যাব এই যি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এই যি 5টা সমষ্টি আছে এই 5টা সমষ্টিৰ পৰা যোৰহাট সমষ্টিটোক ধৰি টোটেল সম্পূৰ্ণ আচলতে যি 10টা বিধানসভা সমষ্টি আছে এই 10টা বিধানসভা সমষ্টিৰ পৰা কেনেকৈ ধৰণৰ ভোট আচলতে তপন গগৈ হওক বা গৌৰৱ গগৈ হওক বিশেষতঃ 4জনকৈ প্ৰাৰ্থী আছে যোৰহাট লোকসভা সমষ্টিটোত 4জন প্ৰাৰ্থীৰ ভিতৰত আপুনি যদি বিশেষকৈ চাই 2 গগৈৰ মাজত যি যুঁজ সেই যুঁজখন আচলতে আমি নহয় সমগ্ৰ অসমে দেখিছিলে কিদৰে আচলতে যুঁজখন অধিক আকৰ্ষণীয় হৈ পৰিছিলে সময় বাগৰি যোৱাৰ লগে লগে আচলতে কিদৰে শিৱসাগৰ সমষ্টি হওক বা বিধানসভা সমষ্টিসমূহ হওক যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ বিধানসভা সমষ্টি আছিলে সেই বিধানসভা সমষ্টিসমূহত কিদৰে আচলতে নিশ্চয় মুজাক্কিৰ ধন্যবাদ জনাইছোঁ।